মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ কেলেণ্ডাৰ যিটো চেপ্টাৰ আছে, অধ্যায় আছে, সেই অধ্যায়ৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। আগৰ আমি ভিডিঅ'ত কেলেণ্ডাৰৰ ওপৰত তোমালোকক সম্যক ধাৰণা দিবলৈ চেষ্টা কৰিছিলো। আজি আমি প্ৰশ্নোত্তৰ চাওঁ, আৰু প্ৰশ্নোত্তৰত যদি তেনেকুৱা ধৰণৰ কিবা আমি ধাৰণা দিব লগা হয় তেতিয়া আমি তাত দিবলৈ যত্ন কৰিম। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালকে চাবা, কাৰণ এই কেলেণ্ডাৰৰ ওপৰত অলপ কুৱেশ্যন থাকে, কেলেণ্ডাৰৰ ওপৰত কুৱেশ্যন থাকে, গতিকে আমি সেইখিনি আমি চাওঁ আহা। এতিয়া প্ৰথম এটা কুৱেশ্যন আছে, 10 এপ্ৰিলত বুধবাৰ হলে 10 মে'ত কি বাৰ হ'ব? আমাক কি দিয়া আছে? 10 এপ্ৰিল, কোনটো চন বা কোনটো আমাৰ চনটো দিয়া নাই, মাহটো দিয়া আছে। 10 এপ্ৰিলত কি হ'ব? 10 এপ্ৰিলত আমাক দিয়া আছে 10 এপ্ৰিলত কি দিয়া আছে? 10 এপ্ৰিলত দিয়া আছে বুধবাৰ দিয়া আছে। আৰু 10 মে'ত কিমান হ'ব? 10 মে'ত আমাৰ কি বাৰ হ'ব সেইটো উলিয়াব লাগে। এতিয়া চোৱা, আমাৰ 10 এপ্ৰিল বুলি ক'লে 10 এপ্ৰিলত পিছত 10 তাৰিখৰ এপ্ৰিলৰ কি বাৰ? বুধবাৰ। গতিকে আমাৰ এপ্ৰিল মাহত আমাক দুটা মাহ চাব লাগে, এপ্ৰিল আৰু মে' মাহত চাব লাগে। এতিয়া এপ্ৰিল মাহৰ 10 দিন গ'লে, গতিকে এপ্ৰিলৰ মাহটো কিমান দিনীয়া? এপ্ৰিলৰ মাহটো আমাৰ সিদিনা আগৰ ভিডিঅ'ত দিছিলো আমি, এপ্ৰিলৰ মাহটো কিমান দিনীয়া আমি মনত ৰাখিব লাগিব, কোনটো মাহত কিমান দিন থাকে। গতিকে এপ্ৰিল মাহত কিমান? আমাৰ 30 দিন এপ্ৰিল মাহটো। এপ্ৰিল মাহটো 30 দিন, মাৰ্চটো 31 দিন, মে'টো 31 দিন। গতিকে এপ্ৰিল মাহত 30 দিন, তাৰে কেইদিন গ'ল? 10 দিন গ'ল। গতিকে 10 দিন গ'লে বাকী কিমান থাকিল? এপ্ৰিল মাহৰ আৰু 20 দিন থাকিল। গতিকে এপ্ৰিল মাহৰ কিমান দিন থাকিল? 20 দিন থাকিল। আৰু মে' মাহৰ কেই তাৰিখ? 10 তাৰিখ। গতিকে মে' মাহৰ কেইদিন? 10 দিন। তাৰমানে মুঠ কিমান দিন? 20 যোগ 10 সমান গোটেই 30 দিন হ'ব। গতিকে এই 30 দিন হয় যদি, আমি আগতে কি কৈছিলো? অড ডেজৰ কথা কৈছিলো। আমাৰ 7 দিনৰ মূৰে মূৰে বাৰটো আহি যায়। আজি যদি শুক্ৰবাৰ হয়, 7 দিন পিছত কি হৈ যায়? আৰু শুক্ৰবাৰ আহিব, তেনেকে। গতিকে আমি সেইটো সেইকাৰণে কিহেৰে হৰণ কৰিছিলো? 7ৰে হৰণ কৰিছিলো। গতিকে 7ৰে হৰণ কৰোতে 30 দিনক যদি আমি 7ৰে হৰণ কৰো, 30ক আমি দিন কিমান পালো? 30 পালো। এপ্ৰিলত 20 দিন, মে'ত 10 দিন। 30ক যদি 7ৰে হৰণ কৰো, 7 4 গুণ 28, 2 কিমান বাকী থাকিব? 2 বাকী থাকিব। আৰু এই 2টো কি বুলি কয়? অযুগ্ম দিন বুলি কয়, অযুগ্ম দিন। গতিকে এই 2 দিনটো অযুগ্ম দিন। গতিকে কি বাৰ আছিল? বুধবাৰ আছিল। বুধবাৰৰ লগত যদি আমি কি কৰো? 2 দিন যোগ কৰো, আমি কি কৰিব লাগিব? যিটো বাৰ দিয়া থাকে তাৰ লগত 2 দিন যোগ কৰিলে, 1 দিন যোগ কৰিলে কিমান হ'ব? বৃহস্পতিবাৰ। 2 দিন যোগ কৰিলে শুক্ৰবাৰ হ'ব। তাৰমানে আমাৰ এনচাৰটো কি হ'ব? শুক্ৰবাৰ হ'ব। নিশ্চয় বুজি পাইছা? আমি কি কৰিম? এই অড ডেজটো উলিয়াম, অযুগ্ম দিনটো উলিয়াম। কিহেৰে হৰণ কৰি? 7ৰে হৰণ কৰি। কাৰণ 7 দিনৰ মূৰে মূৰে আমাৰ একেই দিনটো, একেই বাৰটো আহি থাকে। আমাৰ যদি এতিয়া 7 দিন ওলালেহেঁতেন, 7 দিন ওলালে 7ৰে এইটো 0 হলহেঁতেন। 0 মানে 7 দিন, 0 মানে কি হ'ব? এতিয়া যেতিয়া 0 ওলাই ইয়াতে, সিদিনা যি বাৰ আছিল, যদি বুধবাৰ আছিল, সেই বুধবাৰে হ'ব 0 হলে। এইটো বাৰটো একে থাকিব। যদি এইটো 7ৰে হৰণ কৰাৰ পিছত এই সংখ্যাটো কি থাকে? বাকীটো 0 থাকে, তেতিয়া যি বাৰ দিয়া থাকে সেইটো বাৰে হ'ব। নিশ্চয় বুজি পাইছা? এতিয়া বেলেগ এটা চোৱা, সীমাই ভাৰতীয় বিমান সেৱাত 2004 চনৰ 29 এপ্ৰিলত যোগদান কৰে। কিমান? 2004 চনৰ 29 এপ্ৰিলত যোগদান কৰে। তেওঁ 25 দিনৰ বাবেহে কাম কৰিছিল। কিমান দিনৰ বাবে কাম কৰিছিল? কোন দিনা সীমাই চাকৰি ইস্তফা দিছিল? ইস্তফা মানে চাকৰিৰ পৰা বাদ দিছিল। গতিকে কিমান চনত? আমি চনটো একে থাকিব, মাত্ৰ 25 দিন হলে চনটো হেৰফেৰ নহয়, কাৰণ 29 মাজত হৈছে। গতিকে 29 এপ্ৰিলত কিমান দিন কাম কৰিলে? এপ্ৰিলত যদি চাওঁ, 29 এপ্ৰিল মাহটো কিমান দিনীয়া? 30 দিনীয়া। গতিকে এপ্ৰিলত 29 তাৰিখে জইন কৰিছে, 29 তাৰিখে কামত যোগদান কৰিছে, 29 তাৰিখ আৰু 30 তাৰিখ এপ্ৰিলৰ। গতিকে এপ্ৰিলত কেইদিন হ'ব? 2 দিন হ'ব। তাৰপিছত তেওঁ কিমান দিনৰ কাৰণে বাদ দিছে? তেওঁ
25 দিনৰ বাবে কাম কৰিছিল গতিকে বাকি 25 হলে 25 ৰ পৰা যদি 2 বাদ দিও আমাৰ কিমান দিন থাকিব মেট কিমান দিন থাকিব 25 ৰ পৰা যদি আমি 2 বাদ দিও মেট 23 দিন হ'ব 2 বাদ দিলে গতিকে এটো 23 দিন গতিকে মেৰ কিমান তাৰিখে 23 তাৰিখলৈকে তেওঁ কাম কৰিছিল তো কিমান তাৰিখলৈকে কাম কৰিছিল মেৰ 23 তাৰিখলৈকে কাম কৰিছিল এটো হ'ব answer to কিমান মেৰ 23 তাৰিখ মেৰ 23 তাৰিখ হ'ব আমাৰ answer to এবাৰ আনটো প্ৰশ্নটো চাবা কোনো এটা বছৰৰ 7 ডিসেম্বৰৰ দিনটো দেওবাৰ যিকোনো বছৰৰ একে বছৰৰ 25 ডিসেম্বৰৰ দিনটো কি বাৰ হ'ব 25 ডিসেম্বৰৰ সেইটো বছৰৰে গতিকে আমাৰ কিমান দিন হয় আমি হেতু উলিয়াব লাগে প্ৰথম হেই তাৰিখ দুটাৰ মাজত কিমান দিন থাকিব গতিকে আমি যদি 25 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰটো বিয়োগ কৰো 7 তাৰিখ 7 দিন গতিকে তাৰ মাজত কিমান দিন হ'ব 25 15 8 18 দিন হ'ব গতিকে 18 দিন হলে এটা 18 দিনত আমি এটো কিহেৰে হৰণ কৰিব লাগে আমি এই দিন যেটো উলিয়াম এটো কিহেৰে হৰণ কৰিব লাগে 7 ৰে হৰণ কৰিব লাগে গতিকে 7 দুগুণ কিমান 14 হলে odd days অযুগ্ম দিন এটো কিমান অযুগ্ম দিন কিমান হ'ব অযুগ্ম দিন বা ইংৰাজীত odd days বুলি কয় অযুগ্ম দিন কিমান হ'ব 4 দিন হ'ব এতিয়া আমি এটা কথা মন কৰিম আমাক দিনটো কোন দিনা দিছে 7 ডিসেম্বৰ দিছে দেওবাৰ বুলি তাৰে পিছত 25 ডিসেম্বৰ গতিকে 7 ডিসেম্বৰ টু 25 ডিসেম্বৰৰ পত আহে পাছত আহে যদি পাছত আহে আমি হেতু কি কৰিব লাগে odd days অযুগ্মটো আমি যোগ কৰিব লাগে আৰু যদি এটো ওলটা হলহেতেন এটো যদি 25 ডিসেম্বৰৰ দিনটো বাৰটো দেওবাৰ দিলে 7 ডিসেম্বৰটো যদি উলিয়াব লাগে তেতিয়া আমি কি কৰিম বিয়োগ কৰিম এতিয়া সোৱা এটোৰ 4 25 কিমান ওলাইছে 4 দিন আমি যেহেতু আগৰটো দিয়া আছে 7 টো দিয়া আছে পিছৰটো উলিয়াম কিহৰটো 25 টো উলিয়াম গতিকে এই যেটো বাৰ দিয়া আছে দেওবাৰ এই দেওবাৰৰ লগত আমি কি কৰিম দেওবাৰৰ লগত 4 দিন যোগ কৰিম আমি যদি দেওবাৰৰ লগত 4 দিন যোগ কৰো গতিকে দেওবাৰৰ লগত 4 দিন যোগ কৰিলে কি হ'ব এক দিন যোগ কৰিলে সোমবাৰ 2 দিন যোগ কৰিলে মঙ্গলবাৰ 3 দিন যোগ কৰিলে বুধবাৰ 4 দিন যোগ কৰিলে বৃহস্পতিবাৰ গতিকে এইটো যোগ কৰিলে আমাৰ কিমান হ'ব এটো বৃহস্পতিবাৰ হ'ব আমাৰ কিমান বৃহস্পতিবাৰ হ'ব মন কৰিলা আমি যোগ কৰিলে কি হ'ব এনেকে এদিন বঢ়াই যাম গতিকে আমাৰ এনসাৰটো হ'ব বৃহস্পতিবাৰ বুজি পাইছা যদি পিছত হয় বাৰটো তেতিয়া আকৌ কৈছো যদি পিছত হয় আমি এই অযুগ্ম দিনটো যোগ কৰিম যোগ কৰি তাৰ পিছত আমি হিসাব কৰি যাম আৰু আগত হলে হেতু দিন আমি কি কৰিম বিয়োগ কৰিম বিয়োগত মানে উল্টা ফালে আমি চাই যাম এতিয়া আন এটা প্ৰশ্ন চাবা 2000 চনৰ 12 এপ্ৰিলৰ দিনটো সোমবাৰ হলে কিমান 12 এপ্ৰিল গতিকে আমাক এতে কৈছে 12 এপ্ৰিলৰ আমাৰ কিমান তাৰিখ বুলি কৈছে এপ্ৰিলৰ 12 তাৰিখ বুলি কৈছে এপ্ৰিলৰ সোমবাৰ হলে 17 জুলাইত কি বাৰ হ'ব গতিকে আমাৰ এইটো বাৰটো দিয়া আছে সোমবাৰ বুলি গতিকে এপ্ৰিল আমাৰ কি মাহ থাকিব এপ্ৰিল মে জুন জুলাই এইকেইটা মাহ থাকিব গতিকে এই আমাৰ এপ্ৰিলৰ কোন তাৰিখ বুলি কৈছে 12 তাৰিখ বুলি কৈছে গতিকে এপ্ৰিলৰ মাহটো আমাৰ কি দিনীয়া 30 দিনীয়া এপ্ৰিলৰ মাহটো তাৰে 12 দিন গুণ 12 টো বাদ দিলে আমাৰ কিমান হ'ব এপ্ৰিলত 18 দিন হ'ব এপ্ৰিলত কিমান দিন 18 দিন মে মাহটো 31 দিনীয়া গতিকে মে 31 হ'ব জুনৰ মাহটো 30 দিনীয়া জুনত 30 দিন হ'ব এনে জুলাই কিমান তাৰিখ বুলি কৈছে 17 তাৰিখ জুলাইৰ আমি কিমান দিন ধৰিম 17 দিন ধৰিম ঠিক আছে আমি মন কৰিলো গতিকে এই গোটেই কেইটা দিন আমি যোগ কৰিম এতিয়া যদি গোটেই কেইটা দিন আমি যোগ কৰো পাবা কি 18 যোগ 31 যোগ 30 যোগ 17 আমি যোগ কৰিলে কিমান পাম থেকে 9 9 7 16 এটো 2 3 5 3 8 9
আমি odd days কিমান দিন পাম 96 দিন odd days নহয় মুঠ দিন কিমান পাম 12 এপ্ৰিলৰ পৰা 17 জুলাইলৈকে 96 দিন পাম এটা 96 দিনক আমি কি কৰিম হাতেৰে হৰণ কৰিম 96 হৰণ কৰিলে এটা একবাৰ 7 এটো 2 6 দেখুন 7 2 6 7 3 গুণ 21 কিমান হল 7 3 গুণ 21 বাকি কিমান কি 5 গতিকে এই 5 দিনটো কি হ'ব odd days হ'ব এতিয়া আমি চাম আমাক 12 এপ্ৰিলৰ দিয়া আছে বাৰটো 17 জুলাই তাৰ মানে পিছৰটো লাগি গতিকে আমি পিছৰটো লাগিলে আমি কি বাৰ দিয়া আছে সোমবাৰৰ লগত এই সোমবাৰৰ লগত কি 5 দিনটো আমি যোগ কৰিম সোমবাৰৰ লগত যদি 5 দিন যোগ কৰো এক দিন যোগ কৰিলে মঙ্গলবাৰ 2 দিন যোগ কৰিলে বুধবাৰ 3 দিন যোগ কৰিলে বৃহস্পতিবাৰ 4 দিন যোগ কৰিলে শুক্ৰবাৰ 5 দিন যোগ কৰিলে শনিবাৰ 5 দিন যোগ কৰিলে কিমান শনিবাৰ গতিকে এইটো হ'ব শনিবাৰ গতিকে আমাৰ এনসাৰটো কোনটো হ'ব এই শনিবাৰ হ'ব বুজি পাইছা আৰু আমি যেতিয়া 5 দিন যোগ কৰিব দিয়ে 5 দিন যোগ নকৰি আমি কি কৰিব পাৰো 2 দিন বিয়োগ কৰিলে কথাটো একে হয় আমি যদি 2 দিন বিয়োগ কৰো সোমবাৰত একদিন বিয়োগ কৰিলে কি হয় ৰবিবাৰ একদিন আগত থাকিলে শনিবাৰ আমি তেতিয়া যেটো আমি কোনটো বিয়োগ কৰিলে এতিয়া সোনকালে পাম এতিয়া এই কথাখিনি তোমালোকে মনত ৰাখিব পাৰা নহলে এনেকে আগুৱাই যাব পাৰা আমাৰ এটা কি আছে আমি তোমালোকে যদি মনত ৰাখিব পাৰা সোনকালে হ'ব আৰু যদি 5 দিন যোগ কৰিব দিয়ে তেতিয়া আমি 5 দিন যোগ নকৰি 2 দিন বিয়োগ কৰিলেও হয় 5 দিন যোগ নকৰি 2 দিন বিয়োগ কৰিলে একেই হয় তাৰমানে এটা চাবা 4 দিন যোগ কৰিব দিলে আমাক 3 দিন বিয়োগ কৰিলেও হয় আমাক যদি এটো হয় তেনেকে 6 দিন যদি যোগ কৰিব দিয়ে 6 দিন যোগ কৰাতে আমি একদিন বিয়োগ কৰিলে কথাটো একে হ'ব একেবাৰে ওলাব বা আমাৰ যদি ইয়াত 6 দিন বিয়োগ কৰিব দিলে আমি একদিন যোগ কৰি দিলে হ'ব তেনেকে 5 দিন বিয়োগ কৰিব দিয়াতকে আমি কি কৰিম 2 দিন যোগ কৰিম তেনেকে 4 দিন যোগ কৰাতকে আমি 3 দিন যোগ কৰিম এই কথাটো মনত ৰাখিব পাৰিলে ভাল তাৰমানে এইটো আৰু এইটোৰ যোগফলটো 7 হ'ব লাগে এটো চোৱা সবতে 6 1 7 5 2 7 4 3 7 6 1 7 5 2 7 4 3 7 বুজি পাইছা আৰু এইটো এটা যোগ হলে আনটো বিয়োগ তোমাৰ যদি 6 দিন পিছত বুলি কয় তেতিয়া আমি একদিন মানে 6 আৰু 1 লাগে 6 দিন পিছত মানে যোগ 6 গতিকে আমি বিয়োগ 1 কৰিম এটো যদি মনত ৰাখিব পাৰা ভাল মনত ৰাখিব নোৱাৰিলে আমি এনেতে কৰিব পাৰিম আমি এবাৰ 2003 চনত এটা প্ৰশ্নটো চাবা কোনো এটা বছৰৰ 1 মেৰ দিনটো সোমবাৰ হলে একে বছৰৰ 22 মেৰ দিনটোত কি বাৰ হ'ব এটো উলিয়াব লাগে 1 মেৰ দিনটোত কি বাৰ সোমবাৰ গতিকে 22 মে গতিকে সেইটো মাহৰে 22 তাৰিখ গতিকে সেইটো মাহৰ মানে আমি সেই মাহটোত মানে কিমান দিনত আমাৰ কিমান দিন হ'ব গতে দিনকেইটা 22 ৰ পৰা যদি আমি 1 বিয়োগ কৰো তেতিয়া কিমান হ'ব 21 হ'ব 21 হলে আমাৰ যদি কি কৰো 21ক আমি হাতেৰে কিমান দিন সেই মুঠ দিনটোক হাতেৰে হৰণ কৰিব লাগে 7 3 গুণ 21 বাকি থাকিল কিমান 0 গতিকে এইটো হল অযুগ্ম দিন এটো অযুগ্ম দিন এটা এই অযুগ্ম দিনটো আমি কি কৰিম বাৰটো কি দিয়া আছে সোমবাৰ দিয়া আছে সোমবাৰৰ লগত 0 দিন যোগ কৰিলে কি পাম আমি 0 দিন মানে এদিনো যোগে কৰা নাই তাৰ মানে আমাৰ এইটো মিলি গল গতিকে মিলি গল মানে কি হ'ব পাৰটো সোমবাৰে হ'ব একো যোগ কৰা নাই 0 যোগ কৰিছো মানে যোগে কৰা নাই গতিকে সোমবাৰ যেতিয়া এইটো আমাৰ কি হ'ব 0 ওলাব তাৰ মানে বিভাজ্য হয় তাৰ মানে 12ৰ বাৰটো একেবাৰে থাকিব আমাক যেটো বাৰ দিয়া থাকে তোমালোকে নিশ্চয় ক্যালেন্ডাৰৰ ওপৰত মানে আমাৰ বাৰটোৰ ওপৰত কি তাৰিখে কি বাৰ হয় এটো বুজি পালা
তোমালোকৰ যদি কিবা বেলেগ কোৱেশ্চন থাকে আমাক কমেন্ট কৰিবা আমি তাৰ ওপৰত ভিডিও বনাবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ